যথেষ্ট আশাবাদী আৰু মই আপোনালোকৰ জৰিয়তে বিশ্বনাথ প্ৰশাসনক অনুৰোধ জনাওঁ যে নিৰপেক্ষভাৱে যাতে ভোট গণনাটো হৈ যায় আৰু শান্তি শৃংখলা যাতে তেখেতসকলে বজাই ৰাখিবলৈ চেষ্টা কৰে আৰু আমি যথেষ্ট আশাবাদী আৰু এবাৰ বিহালীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জয় নিশ্চিত। আমি এটা এছেছমেণ্ট বনাইছিলোঁ যে আমি 10,000 পৰা 12,000 ভোটত আমাৰ জয় হ'ব। এইটো যিহেতু উপ নিৰ্বাচনৰ ভোট গণনা হ'ব আৰু কালি বিহালী সমষ্টিৰ নিৰ্বাচনৰ আমাৰ বিশ্বনাথ চাৰিআলি আয়ুক্ত কাৰ্যালয়তে নিৰ্বাচন ভোট গণনা হ'ব। তাতে আমি পুৱা ভাগৰ পৰাই 7:30 বজাৰ পৰা আমাৰ ভোট গণনা যিহেতু আৰম্ভ হ'ব। ইতিমধ্যে আমি সম্পূৰ্ণ প্ৰস্তুত হৈছোঁ। আমাৰ যি কাউণ্টিং এজেণ্ট আমাৰ 12টা টেবুল হ'ব, 12টা টেবুলৰ কাৰণে কাউণ্টিং এজেণ্ট আৰু এজন এয়াৰো কমেও 13গৰাকী আমাৰ কাউণ্টিং হলত থাকিব আৰু ময়ো ৰাতিপুৱা ভাগতে আমি ওলাই যামগৈ আৰু আমি বিশ্বাস যে যোৱা এই নিৰ্বাচনটোত আমি যেনেধৰণৰ আমাৰ পৰিকল্পনা কৰা হৈছিলে আৰু সেই হিচাপে আমি ভোট পাবলৈ সক্ষম হৈছোঁ, আশাবাদী আমি। আৰু আমাৰ প্ৰতিটো বুথ কেন্দ্ৰৰ পৰা আমি যিহেতু নিৰ্বাচন শেষ হোৱাৰ পিছত আমি প্ৰতিটো বুথ কেন্দ্ৰৰ পৰা আমি এটা এছেছমেণ্ট আমি উলিয়াইছিলোঁ আৰু তাৰ ভিত্তিতে আমি অতি কমেও 20,000 ভোটৰ ব্যৱধানত আমি জয়ী হ'বলৈ সক্ষম হ'ম। ইভিএমত ৰাইজৰ মতামত বন্দী হৈ আছে, গতিকে বিহালী সমষ্টিৰ ৰাইজে যিটো ৰায় দিছে সেইটো গোপনে আছে। এতিয়া আমি যিটো দেখিলোঁ যে ধনবল বাহুবল দিছপুৰৰ যিটো বিহালী সমষ্টিত যিটো দৰত্ম, গতিকে তাৰ মাজত ভোটাৰ ৰাইজে নিশ্চিতভাৱে ভোট প্ৰদান কৰিছে। গতিকে আমি আশাবাদী যে সাম্প্ৰদায়িক ফেচিবাদী যিটো শক্তি, এই শক্তি পৰাস্ত হ'ব লাগে আৰু আমি এটা কথা আগতেই কৈছিলোঁ যে বিহালী সমষ্টিৰ পৰাই যাতে সাম্প্ৰদায়িক ফেচিবাদীৰ যাতে উৎখাত হয় 2026-ত, তাৰ কাৰণে এটা বাৰ্তা। Do not forget to like, share and subscribe to the Assam Tribune.